নাৰায়ণপুৰৰ দেওতোলাৰ এগৰাকী চৰ্চিত আইতা পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰিছে আকৰ্ষণীয় ফুলদানি। স্বামীহাৰা আইতাগৰাকীৰ নাম হৈছে নিৰুমাই বৰা। আইতাগৰাকীৰ সৃষ্টিশীল কৰ্মত জড়িতৰ আঁৰত আছে সীমাহীন সমস্যা। পেলনীয়া চিপছ, চকলেটৰ পেকেট, পানীৰ বটল, কাগজেৰে প্ৰস্তুত কৰিছে এই ফুলদানিসমূহ। আকৰ্ষণীয়কৈ আটাইতকৈ এনেধৰণে ধুনীয়াকৈ খুব সুন্দৰকৈ এই ফুলদানিসমূহ তেওঁ নিৰ্মাণ কৰিছে আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিক্ৰী যথেষ্ট পৰিমাণে ভাল হৈছে আৰু নিজৰ যাৱতীয় খৰচখিনি এনেধৰণে উলিয়াইছে আইতাগৰাকীয়ে। কিন্তু আজি পৰ্যন্ত আইতাগৰাকী কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই। কোনো আঁচনিয়ে বৃদ্ধ পেঞ্চনেই হওক বা বিধৱা পেঞ্চনেই হওক বা অৰুণোদয় আঁচনিয়ে হওক, কোনো ধৰণৰ যিসমূহ চৰকাৰী আঁচনি আছে, আঁচনিসমূহে ঢুকি পোৱা নাই। সেই আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এই আইতাগৰাকীয়ে, যাৰ বাবে উপায়ন্তৰ হৈ এনেধৰণে সংস্থাপনৰ পথ বাছি লৈছে এই আইতাগৰাকীয়ে। হ'ল কেইবছৰো হ'ল মই কৰি থকা, বহুত দিনৰ পৰাই মই কৰি আছোঁ। কৰি পেলাই ইয়াকে কৰি মেলি আৰু বৰ্তমান চলি কৰি আছোঁ আৰু। কি বনায় আপুনি? ফুলদানি, বহু ৰকমৰ ফুলদানি বনাওঁ। বটল পৰি থকা বটলে বহু মিটিং মাটাঙে খোৱা, নামঘৰত ভাওনা সভা চোৱা মানুহে খায়, মই বুটলি আনো, আনি তাকে আনি পেলাই বনাই থাকোঁ ঘৰতে। বিক্ৰী কেনেকুৱা ধৰণৰ? বিক্ৰী 500, 300, 200, 250, সৰু হ'লে 100, এনেকৈ যাক যেনেকৈ মানে বিচাৰে মই তেনেকৈয়ে বনাই দি আছোঁ। আপুনি এয়া কৰিয়ে চলি আছে? এয়া কৰিয়ে চলি আছোঁ। মোৰ চৰকাৰৰ ফালৰ পৰা মোৰ একো নাই, ঘৰ নাই, আনকি মোৰ বৃদ্ধ পেঞ্চন নাই আৰু এইবিলাক বহুতে মই চৰকাৰৰ নামত একো এটা ফুটা কৰি এটা পোৱা নাইকিয়া। অৰুণোদয়ো নাই, মোৰ একোৱে নাই। আনকি মোৰ বাথৰুমৰ মানে প্ৰস্ৰাৱগাৰ এটাও মোৰ নামত নাই। মোৰ বয়স এতিয়া 70 বছৰ হ'ল। ল'ৰাই কি কৰিব আৰু, হাজিৰাও কৰে, বেপাৰ সমাৰ কৰে, এনেকৈ চলি মেলি আৰু পৰিয়ালটো চলি আছোঁ। চৰকাৰৰ ফালৰ পৰা আজিলৈকে একো বেজি সুঙাটও মই নাপালোঁ। তাকে কেতিয়াবা দুখ লাগে, কিয় আমাৰনো কপালত থাকে একো এটাই নাপাওঁনে। চৰকাৰী ঘৰ নাই, চৰকাৰী ঘৰ এডোখৰ নাই, আনকি একোৱে নাইকিয়া। এতিয়া এইবোৰকে আৰু ল'ৰাইনো অকলশৰে ল'ৰাটোৱেনো কি কৰি খুৱাব, সিও হাজিৰাও কৰিবনে, কি কৰি খুৱাব। এনেকৈ বহিখিনি নিজকে নিজে কৰি মেলি বটল চটল বুটলি আনি, কাগজ পত্ৰ বুটলি আনি, পেলনীয়া কাগজ বুটলি আনি মই ফুলদানিকৈ বনাই 2 টকা মই নিজে উপাৰ্জন কৰিছোঁ। কিমান দূৰলৈকে গৈছে আপোনাৰ বস্তু? মোৰ বস্তু গহপুৰলৈকে গৈছে, গহপুৰ, ধলপুৰ আৰু এইখিনিৰ ভিতৰতে আমাৰ খাজকাট ভিতৰতে গৈছে আৰু। কামখিনি কৰি কেনেকুৱা লাগে আপোনাৰ? মই কৰি বহুত ভাল পাওঁ। ইয়াকে মই এতিয়া কৰি অভ্যাস এটা হ'ল যে মই আন কামলৈ ইমান মন নাযায়। বহা মানুহনো কি কৰিম, বহি বহি তাকে কৰি থাকোঁ আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।